হেল্ল' ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'ৰ সৈতে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে হিন্দী ইলেক্টিভ ছাবজেক্টৰ এখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিছোঁ, যিহেতু তোমালোকৰ খুব সোনকালে ছেকেণ্ড ইউনিট টেষ্ট আহি আছে। চ' তাৰ লগত হেল্পফুল হোৱাকৈ ভিডিঅ'টো তোমালোকলৈ শ্বেয়াৰ কৰিছোঁ। যথেষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয়, তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু কুৱেশ্যন এনচাৰখিনি পাৰিলে নোট কৰি ৰাখিবা। তো আৰু যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে নটিফিকেশ্যনটো অন কৰিবা, যাতে এনেধৰণৰ ভিডিঅ' মই লাভ কৰি থাকা। আৰু যেতিয়া তোমালোকৰ বিদ্যালয়ত এক্সাম আৰম্ভ হ'ব, কুৱেশ্যন পেপাৰবোৰ পাৰিলে মোৰ হোৱাটছআপ নম্বৰত চেণ্ড কৰিবা, মই যিমানখিনি পাৰোঁ চলিউশ্যন কৰিম। তো আহা তেতিয়াহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1ত আমাক 5টা MCQ দিছে। তো ইয়াত লিখিছে যে সহি বিকল্প চয়ন কৰোঁ। তো প্ৰত্যেকটো এনচাৰৰে আমাক 4টাকৈ বিকল্প এনচাৰ দিয়া আছে। তো তাৰ পৰা আমি শুদ্ধ বিকল্পটো চয়ন কৰিব লাগে, অৰ্থাৎ চুজ কৰিব লাগে। তো ক নম্বৰটোত দিছে জন গণ মন কি ৰচয়িতা হে। অপশ্যন 1 দেৱেন্দ্ৰনাথ ঠাকুৰ, অপশ্যন 2 দয়ানন্দ ঠাকুৰ, অপশ্যন 3 দেৱানন্দ ঠাকুৰ, অপশ্যন 4 ৰবীন্দ্ৰনাথ ঠাকুৰ। এইটো তোমালোকে সকলোৱে জানা, জনগণ মন অধি যিটো আমাৰ ৰাষ্ট্ৰীয় সংগীত হয়, এইটো ৰচনা কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4 ৰবীন্দ্ৰনাথ ঠাকুৰ। লগতে তোমালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে জনগণ মন সংগীতটি ৰবীন্দ্ৰনাথ ঠাকুৰে 1911 চনৰ 11 ডিচেম্বৰত বাংলা ভাষাত ৰচনা কৰিছিল। পাছত তেখেতৰ এই সংগীতটিক 1950 চনৰ 24 জানুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিল। নেক্সট খ নম্বৰটোত দিছে দয়ানন্দ के अनुसार नर्क में इमारतें बनाकर रहने वालों में कौन शामिल है। ऑप्शन 1 ठेकेदार, ऑप्शन 2 इंजीनियर, ऑप्शन 3 उपरोक्त सभी, ऑप्शन 4 ओवरसियर। इसमें सही विकल्प होगा ऑप्शन 3 उपरोक्त सभी, अर्थात ये सभी लोग नरक में इमारतें बनकर रहेंगे। ग नंबर में दिया है सबसे बड़ा देवत्व है। ऑप्शन 1 देवता, ऑप्शन 2 असुर, ऑप्शन 3 अप्सरा, ऑप्शन 4 पुरुषार्थ मानव। আমি পাইছিলোঁ যে কবি नरेश मेहता के अनुसार सबसे बड़ा देवत्व पुरुषार्थ करने वाला मनुष्य है। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4 पुरुषार्थ मानव। घ में हमें दिया है द्रौपदी खंड काव्य का रचयिता है। ऑप्शन ए नरेंद्र शर्मा, ऑप्शन 2 जयशंकर प्रसाद, ऑप्शन 3 महावीर प्रसाद द्विवेदी, ऑप्शन 4 महादेवी वर्मा। तो इनमें जो हमें 1 2 3 4 4 ऑप्शन दिया है, उनमें से सही विकल्प होगा ऑप्शन 4 महादेवी वर्मा। उंग नंबर में हमें दिया है किसमें विचार की शक्ति होती है। ऑप्शन 1 घर में, ऑप्शन 2 शरीर में, ऑप्शन 3 मन में, ऑप्शन 4 हाथ में। इनमें से सही चयन होगा ऑप्शन 3 मन में, कारण आमी मनर जरियते किबा एटा कथा चिंता करूँ, जितो हाथ बा घर बा शरीৰৰ দ্বাৰা असम्भव। नेक्स्ट क्वेश्चन नंबर 2 आमाक केटामान शॉर्ट क्वेश्चन दिसे, पूर्ण वाक्य में जवाब दो। क नंबर में है पत्र को उर्दू में क्या कहा जाता है। इस क्वेश्चन का आंसर होगा पत्र को उर्दू में खत कहा जाता है। ख नंबर में हमें दिया है विश्व डाक संघ ने पत्र लेखन प्रतियोगिता कब शुरू किया था। इसका उत्तर होगा विश्व डाक संघ ने पत्र लेखन प्रतियोगिता साल 1972 को शुरू किया था। क्वेश्चन नंबर ग कवि हरिश्चंद्र राय बच्चन का जन्म कब हुआ था। इसका आंसर हम इस तरह से लिख सकते हैं, कवि हरिश्चंद्र राय बच्चन का जन्म 27 नवंबर 1907 को हुआ था। घ नंबर दिसे मृत्तिका कविता में रचयिता कौन है। उसका सही जवाब होगा मृत्तिका कविता के रचयिता नरेश मेहता है। और लास्ट शॉर्ट क्वेश्चन उंग नंबर में दिया है नरेश मेहता जी के प्रसिद्ध उपन्यास का नाम क्या नाम है। तो हम इस तरह से इसका आंसर लिख सकते हैं, नरेश मेहता जी के प्रसिद्ध उपन्यास का नाम चैतन्य है, और तुम लोग धारधारा भी लिख सकते हो। 3 নম্বৰটোত আমাক ব্যাখ্যা কৰিবলৈ দিছে, ব্যাখ্যা কৰোঁ किसी एक खंड, অৰ্থাৎ দুটা দি দিছে, তাৰ ভিতৰত যিকোনো এটা কৰিব লাগে, মাজত অথবা দিয়া আছে আৰু মাৰ্ক আছে 5। তো ক নম্বৰটোত দিছে কাল কৰে সো आस करे तो अब, पर में प्रलय होगा बहरी करेगा कब। এইটো আমি ব্যাখ্যা কৰিব লাগে। আৰু নেক্সট আৰু এটা দিছে मैं किसी का भी लक्ष्य नहीं हूँ सबका उपाय मात्र हूँ।
এই ব্যাখ্যা কৰাকেইটাৰ এনসাৰ তোমালোকে ট্ৰাই কৰিবা, যদি অসুবিধা হয় কমেণ্ট কৰিবা, মই কৰি দিম। তো এই ভিডিঅ'টোত মই ব্যাখ্যা কৰাখিনি আগবঢ়া নাই, আশা কৰিছোঁ তোমালোকে নিশ্চয় এইখিনি স্কুলত কৰি লৈছা। নেক্সট কুৱেশ্যন নম্বৰ 4ত দিছে সংক্ষিপ্ত উত্তৰ দো কিन्हीं तीन का। ইয়াত আমাক 4টা দিছে, তাৰ ভিতৰত যিকোনো 3টা প্ৰশ্নৰ উত্তৰ চমুকৈ লিখিব লাগে আৰু প্ৰতিটোতে মাৰ্ক আছে 2 তো ক নম্বৰটো দিছে পুৰুষাৰ্য को सबसे बड़ा देवत्व क्यों कहा गया है। এই কুৱেশ্যনটোৰ এনসাৰ তোমালোকে ব্ৰেকেটত যিখিনি দি দিছোঁ সেইখিনি লিখিলে হ'ব, যেহেতু 2 মাৰ্কহে আছে। যে पुरुषार्थ से मिट्टी को भी कोई रूप देकर सोना बनाया जा सकता है, पुरुषार्थ के बल पर असंभव कार्य भी संभव किया जा सकता है, तथा ईश्वर को भी पाया जा सकता है, इसीलिए पुरुषार्थ को सबसे बड़ा देवत्व कहा गया है। इमानखिनि लिखिले होबो। नेक्स्ट ख नंबर में हमें दिया है यहीं भी एक मंदिर है, यहाँ तो दान पुण्य का करना पड़ता है, किसने किससे कहा। ये उक्ति भोलाराम के पेशेंट के बारे में बड़े साहब ने नारद को कहा था। इमानखिनि लिखिले होबो, 2 मार्कर कारण सफिशिएंट। ग नंबर में हमें दिया है कलम और तलवार किसकी शक्ति अधिक है और क्यों। यार आंसर तो हमें लिखिब पारो, कलम और तलवार में कलम की शक्ति अधिक है क्योंकि कलम की शक्ति अपराजय है और स्थायी है, तलवार की शक्ति अस्थायी है, केवल अपने को ही बचाने के लिए तथा मैदान में जीतने के लिए तलवार दरकार है, इसके अलावा और कोई काम नहीं है, कलम की शक्ति बहुत अधिक है बल्कि तलवार से भी ज़्यादा है। এনেদৰে লিখিলে হ'ব। তোমালোকে অলপ শ্বৰ্টকৈ লিখিলে হ'ব, লাষ্টৰ লাইনটো নিলিখিলে হ'ব, যিটো 2 মাৰ্ক আছে, আৰু 3 মাৰ্ক হ'লে গোটেইখিনি লিখিব লাগিব। घ नंबर सड़क साफ मुक्ति की कामना क्यों कर रही है। इसका आंसर हम इस तरह से लिख सकते हैं, सड़क साफ की मुक्ति की कामना इसलिए कर रही है कि वह करवट ले सके, अपनी कड़ी और सूखी शेष पर मुलायम हरी घास बिछा सके और अपने सिरहाने के पास नील रंग का बनफूल खिलाकर उसका सुख पा सके। क्वेश्चन नंबर 5 तो लेटर राइटिंग আছে, लिखिसे हाई स्कूल शिक्षांत परीक्षा के लिए किस प्रकार तैयारी कर रहे हो, इसकी जानकारी देते हुए अपने मित्र को एक पत्र लिखो। मार्क আছে 4। অৰ্থাৎ তুমি হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ বাবে নিজকে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিছা সেইখিনি সবিশেষ জনাই তোমাৰ বন্ধুলৈ এখন চিঠি লিখিবলৈ দিছে। তো এইটো তোমালোকে নিজে ট্ৰাই কৰিছা, নিশ্চয় এনেধৰণৰ চিঠি লিখিছাই তোমালোকে। কুৱেশ্যন নম্বৰ 6ত দিছে লিংগ পৰিৱৰ্তন কৰো সাৰ কা, অৰ্থাৎ ইয়াক আমাক কেইটামান দি দিছে, তাৰ পৰা যিকোনো 4টাৰ আমি লিংগ পৰিৱৰ্তন কৰিব লাগে। ক নম্বৰটোত দিছে বাঘ, ধোবী, मोर, साधु, विद्वान। बाघ का लिंग परिवर्तन करने से होगा बाघिनी, धोबी का धोबिन, मोर का मोरनी, साधु का साध्वी और विद्वान का विदुषी। मैं लिंग परिवर्तन केटा তোমালোকলৈ লিখিতৰ ওপৰত আগবঢ়াইছোঁ, ইয়াৰ পৰা তোমালোকে যিকোনো 4টা কৰিলে হ'ল। তোমালোকে সদায় কুৱেশ্যন পেপাৰখনত চাবা যে কেইটা কৰিব লাগে, তাৰ পৰা যিকেইটা ইজি নিচিনা লাগে সেইকেইটাৰ এনসাৰ কৰিলে হ'ল। খ নম্বৰ में दिया है बसन बदलो किन्हीं सार का, लड़की, गो, लता, पाठक, नौकर। এই 5টাৰ ভিতৰত যিকোনো 4টাৰ আমি বচন পৰিৱৰ্তন কৰিব লাগে। তোমালোকে দেখা পাইছা, লড়কিক যদি আমি বচন পৰিৱৰ্তন কৰোঁ তেতিয়া হ'ব লড়কিয়া, গোটো হ'ব গৌ, লতাটো লতায়ে, যিকোনো এটা লিখিলে হ'ল। এটাত অং দিছে, এটাত ছন্দবিন্দু আছে। পাঠকটো হ'ব পাঠকগণ, আৰু নৌকৰটোক যদি আমি বচন পৰিৱৰ্তন কৰোঁ তেতিয়া হ'ব নকৰো। এইকেইটা নোট কৰি ল'বা। नेक्स्ट ग नंबर में दिया है पर्यायवाची शब्द लिखो सार का एक शब्द, अर्थात 4টা শব্দ দিছে, প্ৰত্যেকৰে এটাকৈ আমি पर्यायवाची शब्द বা সমাৰ্থক শব্দ বুলি কোৱা হয়, আৰু ইংলিছত যিটো কোৱা হয় সিনোনিম, এইটো আমি লিখিব লাগে। তো ইয়াতে আমাক শব্দকেইটা দিছে অগ্নি, পৰ্বত, আকাশ, কিতাপ, বিদ্যালয়। আমি দেখা পাইছোঁ যে অগ্নিৰ पर्यायवाची শব্দ আগ, অনল, জ্বালা, ইয়াৰ পৰা যিকোনো এটা লিখিবা। আৰু পৰ্বতৰ पर्यायवाची শব্দ হ'ব গিৰি, মহিধৰ, শৈল, ইয়াৰ পৰা যিকোনো এটা লিখিলে হ'ল। আকাশৰ पर्यायवाची শব্দ গগন, আসমান, নভ। কিতাপৰ पर्यायवाची শব্দ হ'ব পুস্তক, গ্ৰন্থ, শাস্ত্ৰ। আৰু বিদ্যালয়ৰ पर्यायवाची শব্দ হ'ব পাঠশালা, শিক্ষালয়, বিদ্যাপীঠ। তো ইয়াৰ পৰা যিকোনো এটা লিখিলে হ'ল, তোমালোকে এইখিনি নোট কৰি ল'বা ভালকৈ। नेक्स्ट घ नंबर में दिया है उपसर्ग या प्रत्यय जोड़कर शब्द बनाओ सार का परिसुताइमा। এই 5টা উপসৰ্গৰ ভিতৰত যিকোনো 4টা উপসৰ্গৰ সহায়ত আমি শব্দ গঠন কৰিব লাগে।
এতিয়া আমি পৰি উপসৰ্গ লগা শব্দ গঠন কৰিব পাৰোঁ পৰিধি বা পৰিতাপ বা পৰিক্ৰমা। সু উপসৰ্গ লগা আমি শব্দ গঠন কৰিব পাৰোঁ सुकर, सुलभ, सुगम। ता उपसर्ग से हम शब्द बना सकते हैं तारा, तारीफ, ताल। ई उपसर्ग से हम शब्द बना सकते हैं ईद, गर्मी, भारी। এইখিনিতে এটা কথা বৰাই অৰ্থাৎ দীঘৰীয়ে যদি আমি শব্দ গঠন কৰিবলৈ যাওঁ তেতিয়াহ'লে দীঘৰীৰ পৰা আচলতে দীঘৰীকাৰহে হয় আৰু এনেধৰণৰ শব্দ খুব কম। ইয়াত এটা মই দিছোঁ ঈদ আৰু বাকীকেইটাত তোমালোকে দেখা পাইছা যে দীঘৰীকাৰডাল পিছফালে আছে, গতিকে এনেকৈ ধৰণৰ শব্দ গঠন কৰিলেও কোনো ভুল নহয়। নেক্সট মা উপসৰ্গ লগা আমি শব্দ গঠন কৰিব পাৰোঁ মাতৃ, মান, মাছুম। তো ইয়াত এটাহে লিখিবলৈ দিয়ে, গতিকে তাৰ পৰা যিকোনো এটা তোমালোকে লিখিবা আৰু সদায় কেইটা কৰিবলৈ দিছে এইটো ভালকৈ লক্ষ্য কৰিবা। নেক্সট নম্বৰটো দিছে সন্ধি বনাও দো কা, জগন্নাথ, নাবিক, নয়ন, চন্দোদয়। তো ইয়াৰ চাৰিটাৰ ভিতৰত যিকোনো দুটাৰ আমি সন্ধি বিচ্ছেদ কৰিব লাগে। এতিয়া আমি জগন্নাথৰ যদি সন্ধি বনাওঁ বা সন্ধি বিচ্ছেদ কৰোঁ তেতিয়া হ'ব জগত যোগ নাথ, আৰু নাবিকটো হ'ব নৌ যোগ ইক, নয়নটো হ'ব নে যোগ আন, আৰু শেষত যিটো দিছে চন্দ্ৰোদয়, ইয়াৰ যদি সন্ধি বিচ্ছেদ কৰোঁ বা সন্ধি বনাওঁ তেতিয়া হ'ব চন্দ্ৰ যোগ উদয়। এইখিনি নোট কৰি ল'বা। নেক্সট প্ৰথম বাক্য বনাও দো কা, দং ৰহ জানা, আঁখে দিখানা, অন্ধে কি লকৰি। এই তিনিটাৰ ভিতৰত যিকোনো দুটা শব্দৰ সহায়ত আমি বাক্য গঠন কৰিব লাগে। এতিয়া প্ৰথমত যিটো দিছে দং ৰহ জানা, দং ৰহ জানাৰ অৰ্থটো হৈছে আশ্চৰ্যচকিত বা হেৰাণ হৈ জানা। তো ইয়াৰ আমি বাক্য এনেধৰণে গঠন কৰিব পাৰোঁ যাদুগৰ কে কাৰনামা কো দেখকৰ সভি দং ৰহ গে। মই লিখিতৰ ওপৰতো বাক্যটো তোমালোকলৈ আগবঢ়াইছোঁ, ইয়াত অৰ্থটো তোমালোকে লিখিব নালাগে, সুবিধাৰ বাবে মই ইয়াত দিছোঁ, এইটো নোট কৰি ল'বা। নেক্সটটো দিছে আঁখে দিখানা অৰ্থাৎ বহুত ক্ৰোধ কৰনা या गुस्से से देखना। তো আমি বাক্যটো এনেধৰণে লিখিব পাৰোঁ জব मैंने उससे कुछ मदद मांगी तो उसने मुझे आँखें दिखा दी। মই এইটো ৰিটেন ফৰ্মতো দি দিছোঁ আগৰটোৰ নিচিনাকৈ, এইটো তোমালোকে নোট কৰি ল'বা, এনেকুৱা ধৰণৰ বাক্য বনাবলৈ পৰীক্ষাত আহিবই। নেক্সটটো দিছে অন্ধে কি লকৰি অৰ্থাৎ একমাত্ৰ সাহাৰা। তো আমি বাক্যটো এনেধৰণে লিখিব পাৰোঁ গণেশ अपने बूढ़े माँ पिताजी के लिए अंधे की लकड़ी है। আগৰ দুটাৰ নিচিনাকৈ তোমালোকে এইটো নোট কৰি ল'বা আৰু এনেধৰণৰ বেলেগবিলাকো তোমালোকে প্ৰেক্টিছ কৰিবা। নেক্সট দ্বিতীয় এক শব্দ মে প্ৰকাশ কৰো দো কা, অৰ্থাৎ আমি এটা শব্দত প্ৰকাশ কৰিব লাগে মিট্টি কে বৰ্তন বনানে वाले ব্যক্তি। ইয়াৰ এনচাৰটো হ'ব কুম্হাৰ, অৰ্থাৎ মিট্টি কে বৰ্তন বনানে वाले ব্যক্তি কো কুম্হাৰ কাহা যাতা হে। কুন্তিকা পুত্ৰ, কুন্তিকা পুত্ৰক যদি আমি এটা শব্দত প্ৰকাশ কৰোঁ তেতিয়াহ'লে এনচাৰটো হ'ব কৌটেয়। 100 বৰ্ষ কা সময়, এইটো তোমালোকে জানাই নিশ্চয়, 100 বৰ্ষ কা সময়ক আমি এটা শব্দত প্ৰকাশ কৰিলে সেইটো হ'ব শতাব্দী। মই তোমালোকৰ সুবিধাৰ বাবে তিনিটাৰে এনচাৰ এনেধৰণে লিখিতৰ ওপৰত আগবঢ়াইছোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা আৰু এনেধৰণৰ আৰু কিছুমান প্ৰেক্টিছ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 7 में दिया है किसी एक विषय पर निबंध लिखो। প্ৰদূষণ, বিদ্যাৰ্থী জীৱন, প্ৰিয় সাহিত্যিক, পুস্তকালয়। তো ইয়াৰ যিকোনো এটা লৈ পেলানি আমি নিবন্ধ লিখিব লাগে, তোমালোকৰ ব্যাকৰণতে আছে, এইটো ট্ৰাই কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 8 হিন্দী মে অনুবাদ কৰোঁ 3 কা, এইটো আমাক ট্ৰেঞ্চলেশ্যন কৰিবলৈ দিছে, য'ত বাক্যকেইটা ইংলিছত আছে তাক আমি হিন্দীলৈ ট্ৰেঞ্চলেট কৰিব লাগে। তো 1 নম্বৰটো দিছে আই এম এপিয়াৰিং ইন দ্য ফাইনেল এক্সামিনেশ্যন। এই বাক্যটোক আমি হিন্দীলৈ অনুবাদ কৰিলে হ'ব মে অন্তিম পৰীক্ষা মে শামিল हो रहा हूँ। 2 নম্বৰটো দিছে হেভ ইউ মেমৰাইজ ইয়ৰ লেচন। এই বাক্যটোক আমি হিন্দীলৈ এনেধৰণে অনুবাদ কৰিব পাৰোঁ কিয়া তুম अपना পাঠ याद कर रहे हो। নেক্সট 3 নম্বৰটো দিছে মিষ্টাৰ আব্দুল কালাম ৱাজ এ গ্ৰেট মেন। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ শ্ৰীমান আব্দুল কালাম এক মহান ব্যক্তি থে। ইয়াত আমি মিষ্টাৰৰ জেগাত যি শ্ৰীমান দিছোঁ তাৰ পৰিৱৰ্তে শ্ৰী বা মহাশয় লিখিলেও ভুল নহয়। আৰু কুৱেশ্যন নম্বৰ 4ত দিছে হি অলৱেজ স্পীক দ্য ট্ৰুথ। এই বাক্যটোক আমি হিন্দীলৈ এনেধৰণে ট্ৰেঞ্চলেট কৰিব পাৰোঁ ও হমেশা সচ বলতা হে। মই উক্ত 4টা বাক্যৰে ইংলিছৰ পৰা হিন্দীলৈ ট্ৰেঞ্চলেটকেইটা এনেধৰণে লিখিতৰ ওপৰত আগবঢ়াইছোঁ, তোমালোকৰ সুবিধাৰ বাবে এইখিনি নোট কৰি ল'বা আৰু এনেকুৱা ধৰণৰ আৰু ট্ৰেঞ্চলেশ্যন তোমালোকে প্ৰেক্টিছ কৰিবা। তো ডিয়াৰ ষ্টুডেণ্ট 50 মাৰ্কৰ কুৱেশ্যন পেপাৰখন ইমানতে সমাপ্ত হৈছে। তো আশা কৰোঁ এই কুৱেশ্যন পেপাৰখন তোমালোকৰ বাবে খুব হেল্পফুল হ'ব, এখন সুন্দৰ প্ৰশ্ন।
তো এইখিনি ভালকৈ প্ৰেক্টিছ কৰিবা আৰু লগতে তোমালোকৰ সেকেন্ড ইউনিট টেষ্টৰ সিলেবাছত যিখিনি আছে সেইখিনিও থ্ৰলি পঢ়িবা নিশ্চয় তোমালোকৰ এক্সাম ভাল হ'ব পৰীক্ষাৰ শুভেচ্ছা থাকিল আৰু এক্সাম ষ্টাৰ্ট হ'লে কোৱেশ্চন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰ দিবলৈ নাপাহৰিবা তো তেনেহ'লে আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট ধন্যবাদ